আজি আমি জানিম কেনেকৈ লিটমাছ পেপাৰৰ সহায়ত এচিড নে ক্ষাৰক চিনিব পাৰি। তাৰ বাবে আমাক বিজ্ঞান পৰীক্ষাগাৰৰ পৰা কেইটামান নমুনা সংগ্ৰহৰ প্ৰয়োজন। মোৰ ওচৰত প্ৰয়োজনীয় পদাৰ্থখিনি নাই বাবে ছবিৰ সহায়ত দেখুৱাইছোঁ। আমাক লাগিব হাইড্ৰক্লৰিক এচিড, সালফিউৰিক এচিড, নাইট্ৰিক এচিড, এচিটিক এচিড, সোডিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড আৰু এমোনিয়াম হাইড্ৰক্সাইড। আৰু আমাক লাগিব ৰঙা লিটমাছ পেপাৰ, নীলা লিটমাছ পেপাৰ, ফিনফথেলিন আৰু মিথাইল অৰেঞ্জ। আমি যেতিয়া এচিডত ৰঙা লিটমাছখন ডুবাই দিওঁ তেতিয়া দেখিম যে কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয়। আকৌ যদি এচিডৰ দ্ৰৱত যদি আমি নীলা লিটমাছখন ডুবাই দিওঁ তেনেহ'লে দেখিম নীলা লিটমাছখন ৰঙা ৰঙলৈ পৰিৱৰ্তন হৈছে। ঠিক একেদৰে ফেনফথেলিন যোগ কৰাত কালাৰলেছ হৈ গৈছে আৰু মিথাইল অৰেঞ্জ এচিডত যোগ কৰাত গাঢ় কমলা ৰং হৈ গৈছে। ঠিক তেনেকৈ ক্ষাৰকৰ ক্ষেত্ৰতো ৰঙা লিটমাছখন ক্ষাৰকৰ দ্ৰৱত দিলে সেয়া নীলা ৰঙলৈ পৰিৱৰ্তন হয়। নীলা লিটমাছখন দিলে কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয়। ফিনফথেলিন দিলে পিংক কালাৰলৈ পৰিৱৰ্তন হয় আৰু মিথাইল অৰেঞ্জ দিলে হালধীয়া ৰঙলৈ পৰিৱৰ্তন হয়।